আসসালামু আলাইকুম। আমার গোৱালপাৰাত যি উচ্ছেদ অভিযান চলিল হেতুক লৈ কেনে যিবোৰ মানুহে ছ'চিয়েল মিডিয়াত আৱেগিক হৈ কেনে উচতনিমূলক বক্তব্য দি আছে, সেইবোৰ মানুহক মই কৈছোঁ যে আপোনালোকে আইন কানুন মানি কেনে বক্তব্য দিব আহিব। ছ'চিয়েল মিডিয়াত আহি কেনে এনেই আপোনালোকে কিবা ভুল ভাল কৈ কেনে গোটেই মুছলিম জাতিটোক বদনাম নকৰিব। নিজেতো জেলত যাবই, বেলেগকো জেলত লৈ যোৱাৰ কাৰণে এটা ৰাস্তা আপোনালোকে কৰি আছে। আপোনালোকে যদি কথা ক'ব নাজানে, আইন কানুন যদি নাজানে, আপোনালোকে এনেকুৱা ছ'চিয়েল মিডিয়াৰ আগত কথা ক'ব নাহিব। কাৰণ পুলিচ প্ৰশাসন ৰেডি আছে। আপোনালোকে যদি কিবা উচতনিমূলক বক্তব্য দিয়ে, যদি অসমীয়া খিলঞ্জীয়াৰ বিৰুদ্ধেই হওক বা অসমীয়াৰ বিৰুদ্ধেই হওক, আপোনালোকে যদি উচতনিমূলক বক্তব্য দিয়ে, তেনেহ'লে পুলিচ প্ৰশাসন সকলো সময়তে এলাৰ্ট মোডত আছে আপোনাক জেলত পঠোৱাৰ কাৰণে। সেইকাৰণে মই কৈছোঁ যে আৱেগিক হৈ কেনে কোনো ধৰণৰ উচতনিমূলক বক্তব্য নিদিব। মুখ্যমন্ত্ৰীয়ে যি কৰি আছে আইন কানুন মানি কোৰ্টৰ অৰ্ডাৰ লৈ কেনেই কৰি আছে। সেইকাৰণে আপোনালোকে এইটো ভুল বুলিও ক'ব নোৱাৰিব।